নমস্কাৰ আসাম ফ্ৰণ্ট 24x7 সমূহ দৰ্শকলৈ মই কুলদীপ বৰ্মনে আন্তৰিক স্বাগতম জনাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ পৃথিৱীত এক নৱ সংযোজন ৰাজধানী থিয়েটাৰ। মল্লিকা ৰয়ৰ সাংস্কৃতিক কৰ্মী মল্লিকা ৰয়ৰ ব্যয়বহুল প্ৰযোজনাৰে আজিৰ পৰা আখৰা শুভাৰম্ভ কৰিব ৰাজধানী থিয়েটাৰে। মই বৰ্তমান উপস্থিত আছোঁ মান্দাকাটাত, কুমনগৰ পথাৰৰ স্থিত মান্দাকাটাত। আৰু আজিৰ পৰা এই যি আখৰা শুভাৰম্ভ হ'ব, এই আখৰাত তিনিখন ভিন্ন ৰসৰ তিনিখন ভিন্ন ধৰ্মী নাট লৈ অসমৰ ৰাইজৰ শিৰত লৈ ৰাজধানী থিয়েটাৰে যাত্ৰা আৰম্ভ কৰিব। স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মচিদিম তোমাৰ সেন্দুৰ আৰু তপস্যা, জনপ্ৰিয় যুৱ নাট্যকাৰ ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে। মই কোনোদিন কেতিয়াও নিজৰ মানুহখিনিক অপমান কৰা নাই, অপকাৰ কৰা নাই। মই সদায় ৰাইজৰ লগত আছোঁ, কোনোদিন ৰাইজক মই বেইমানি কৰা নাই। মই থাকিম, আছোঁ, সদায় ৰাইজৰ লগত আছোঁ, কাৰণ মই বিশ্বাসঘাতক নহয়, মই বিশ্বনাথ। য'ত অভিনয় কৰিব অসমৰ স্বনামধন্য অভিনেতা মৃদুল ভূঞা, কাজল শৰ্মা, ৰূপম শৰ্মা, অৰুণ বৰাৰ লগতে উদীয়মান অভিনেতা ভৈৰৱজ্যোতি ভূঞা আৰু লগতে এদল অভিজ্ঞ নাট্যযোদ্ধাৰ সমাহাৰ ঘটিব এই ৰাজধানী থিয়েটাৰত। ইতিমধ্যে আখৰাৰ শুভাৰম্ভণি কৰিবলৈ লৈছে, গতিকে ইয়াত ৰাজধানী থিয়েটাৰৰ সমূহ শিল্পী কলাকুশলীসকলৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। নাটকৰ মূল অংশ অভিনেতা অভিনেত্ৰী প্ৰতিজনেই দুৰ্বাৰ অভিনেতা আৰু খুবেই ভাল লাগিছে মোৰ। ৰাজধানী থিয়েটাৰ যিটো আশাৰেৰে ৰাজধানী থিয়েটাৰ আৰম্ভ কৰিছিল বাসুদেৱ মল্লিকা ৰয়ে, তাতকৈ আমি দুগুণ ৰঙীন দেখিছোঁ ৰাজধানী থিয়েটাৰ। আৰু মোৰ সকলোতকৈ বেছি ভাল লগা কথা, আজি বহুত বছৰ মই 93 চনৰ পৰা প্ৰায় 32-33টা বছৰ মই নাটক কৰিলোঁ। কোনোবাৰ কেতিয়াবা হয়তো মনে মনে মিলা গ্ৰুপ মিলে, কিন্তু এইবাৰ প্ৰতিজন অভিনেতা অভিনেত্ৰী দুৰ্বাৰ হয়, দুৰন্ত হয়। মই তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। খুব ভাল অভিনেতা অভিনেত্ৰী প্ৰতিজনে, আৰু আমি একেলগে নাটক কৰিম, একেলগে নাটক কৰাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমি ইজনে ইজনৰ পৰা শিকিম, ইজনে ইজনক ক'ম, বুজাম, আমি নাটক আগুৱাই নিম। আমি এটা কথাই কওঁ, আমাৰ এই পৰিয়ালৰ তৰফৰ পৰা ৰাজধানী থিয়েটাৰ যিখিনি নাটক কৰিম, তিনিখন নাটকেই এটাই প্ৰতিশ্ৰুতিবদ্ধ, ঘৰৰ প্ৰতিজন মানুহ একেলগে বহি চাব পৰা নাটক কৰিম। কেৱল নাটক কৰিম, নাটক থাকিব অভিজিত ভট্টাচাৰ্যৰ দুখন নাটক থাকিব। নাটকখনৰ নাম হ'ল তপস্যা আৰু এখন হ'ল মচিদিম তোমাৰ সেন্দুৰ, আৰু ৰাজদ্বীপৰ থাকিব বিশ্বনাথ জীয়াই আছে। এইখিনি হ'ল নাটক। থিমটো অকণ তপস্যা সাধনা। তপস্যা নহ'লে মানুহৰ জীৱনত সফলতা লাভ নহয়। আৰু হ'ল মচিদিম তোমাৰ সেন্দুৰ নামটো অকণ বেলেগ ধৰণৰ, যিটো নামে মহিলাসকলে শুনিলে গা নোম দাং খাই যায়। মচিদিম তোমাৰ সেন্দুৰ এনেখিনি তেওঁলোকৰ মৰমৰ বস্তু, ক্ষীৰৰ ভূষণ হয়। বিশেষ কথা নকওঁ, এনেকুৱা এখন কপাল হ'ব যাত সেন্দুৰ দিয়াও হ'ব, মচাও হ'ব, বিশেষ কথা নকওঁ। আৰু এখন নাটক হ'ল বিশ্বনাথ জীয়াই আছে। এই তিনিখন নাটক লৈ আমি এবাৰ ওলাইছোঁ, আৰু তিনিখন নাটক আমি সৰ্বাংগ সুন্দৰ কৰি নিয়াৰ আমি আশা কৰিছোঁ। আৰু অসম কাৰিকৰী কৌশল ইয়াতে থাকিব। তাৰ কাৰিকৰী কৌশল হ'ল নাটকৰ প্ৰয়োজনত যিখিনি আমাৰ কাৰিকৰী কৌশল প্ৰয়োজন হয়, সেইখিনি ইয়াত থাকিব। আৰু ইতিমধ্যে আমাৰ কাৰিকৰী কৌশল গোটেই ছেট ডিজাইন চববিলাক হৈ গৈছে। এখন থিয়েটাৰৰ, নতুন থিয়েটাৰৰ এই সময়ত যিমানখিনি হ'ব লাগে তাতকৈ বহুত বেছি, প্ৰায় 90% কাম ইতিমধ্যে আমাৰ হৈ গৈছে। বাকীখিনি আমাৰ ৰিহাৰ্চেল কৰাৰ পিছত যিখিনি কাম ওলায়, টুকটাক কাম থাকিব। তাৰ বাদে সমস্ত কাম বাসু ৰয় আৰু মল্লিকা ৰয়ে আমাৰ ইতিমধ্যে শেষ কৰিছে। আৰু আমাৰ প্ৰতিজন মানুহকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। অসমৰ ৰাইজক এটা কথাই কওঁ যে আপোনালোকৰ মাজলৈ এটা শিশু গৈ আছে, যাৰ নাম ৰাজধানী। শিশুটি হাতত ধৰি আপোনালোকে দাঙি দিলে ৰাজধানীৰ দুৰ্বাৰগতি থিয়েটাৰখনে পাব। আৰু মোৰ বিশ্বাস, এই ৰাজধানী হ'ল থিয়েটাৰ জগতৰে ৰাজধানী হৈ এইবাৰ জিলিকি উঠিব। আৰু আপোনালোকে দেখিছেই, সুদূৰ মান্দাকটাৰ পৰা বেজাৰালৈকে কমপ্লিট ৰাজধানী এটা বতাহ ইতিমধ্যে আৰম্ভ হৈছে। আৰু ইতিমধ্যে আমাৰ অসমৰ আহ্বায়ক কমিটিসকলে খুব উৎসাহিতভাৱে সকলো পেণ্ডেল প্ৰায় শেষ কৰি আমাৰ বুকিং হৈ গৈছে। গতিকে এতিয়া আমি ভাল নাটক নিব লাগে, ভাল নাটক কৰিব লাগে, আৰু ভাল নাটক কৰাৰ কাৰণে যিখিনি সময় লাগে সেইখিনি আমাৰ লগত আছে।
সেই সমলখিনি হ'ল প্ৰযোজকৰ আমাক ছাপোৰ্ট লাইট মিউজিক যিমানখিনি আছে চব আমাক সুন্দৰভাৱে আমাৰ মানে অসমৰ নাম জ্বলা মানুহ লৈছোঁ আৰু এই যিসকল আমাৰ বহুত অভিনেতা অভিনেত্ৰী আহিবলৈ বাকী আছে আহি পাব বহুত দূৰৰ পৰা আহি আছে আৰু এইসকল অভিনেতা অভিনেত্ৰীক লৈ পেলাই এনেকুৱা জোৰদাৰ আমি নাটক কৰিম ফলাফল নটৰাজৰ কেতিয়াৰ পৰা আৰম্ভ ৰাইজৰ আমাৰ আজিবতো ৰিহাৰ্চেল আৰম্ভ আগষ্টৰ 17 তাৰিখৰ পৰা আমি বাইহাটা চাৰিআলি ওচৰৰ কমলপুৰৰ কলমনি বুলি এখন জেগাত আমি প্ৰথম শ্ব' কৰিম আৰু অসমৰ ৰাইজক য'ত যিমান পাৰে সেনে আহিবলৈ কৈছোঁ এটা নতুন মানে পোচাকেৰে এখন নতুন ৰঙীন থিয়েটাৰ দেখা পাব সকলোকে শুভেচ্ছা জনাইছোঁ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অবিহনে কেতিয়াও কোনো মাধ্যম আগবাঢ়ি যাব নোৱাৰে এখন থিয়েটাৰ জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকৰ যিখিনি কৰ্তব্য সেয়া আপোনালোকে পালন কৰিবলৈ আহিছে আৰু এখন থিয়েটাৰ আগবঢ়াই নিয়াৰ স্বাৰ্থত আপোনালোকৰ যিখিনি কৰ্তব্য সেয়া পালন কৰিবলৈ আহিছে প্ৰতিজন সাংবাদিক বন্ধু মোৰ ফালৰ পৰা সেৱা জনাইছোঁ সকলো সুখেৰে থাকক সমৃদ্ধিৰে থাকক আৰু ৰাজধানী থিয়েটাৰৰ ৰাজধানী হওক তাই কামনা কৰিছোঁ খুব এক্সাইটেড হৈ আছোঁ আৰু মৃদুলদাৰ লগত প্ৰথমবাৰ মই মঞ্চত অভিনয় কৰিম গতিকে বহুত বেছি এক্সাইটেড আৰু নাটককেইখনৰ অলপ হ'লেও গম পাইছোঁ গোটেইখিনি সেইকাৰণে নাটককেইখন যথেষ্ট ধুনীয়া নাটক বিৰাট ভাল নাটক আৰু গতিকে বহুত এক্সাইটেড হৈছোঁ এতিয়া ৰিহাৰ্চেল আৰম্ভ হ'লে গম পাব আৰু কি হ'ব কি নহ'ব আপোনালোকেতো আহিয়ে থাকিব বহুত বেছি ভাল লাগিছে আচলতে মোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰাটো 4 বছৰীয়া 4টা বছৰৰ ভিতৰত 3টা বছৰে মই মৃদুলদাৰ সান্নিধ্য পাইছোঁ গতিকে এনেকুৱা এজন বিশেষ ব্যক্তিৰ লগত অভিনয়ৰ যাক পোক বুলি কয় তেনেকুৱা এজন বিশেষ ব্যক্তিৰ লগত অভিনয় কৰিবলৈ পৰাটো মোৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ কথা বুলি ভাবিছোঁ লগতে এইবাৰ মোৰ কেম্পটো মোৰ একেবাৰে ঘৰৰ ওচৰতে সেইটো এটা একেবাৰে ভাল লগা কথা কাৰণ মোৰ ঘৰ হ'ল বেজেৰাত আৰু কেম্প হ'ল মান্দাকাটাত গতিকে নিজৰ ঘৰৰ ভাত খাই এইবাৰ আখৰা কৰিম 3খন বিশেষ ৰসৰ নাট লৈ আমি আগবাঢ়ি যাম মাত্ৰ অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ বহুত যথেষ্ট আশাবাদী আৰু খুব উৎসাহেৰে আছোঁ আৰু বিশেষকৈ মোৰ এজন প্ৰিয় ব্যক্তি প্ৰিয় অভিনেতা মৃদুলদাৰ লগত বহুত সপোন আছিলে মৃদুলদাৰ লগত মই অভিনয় কৰা আৰু আজি সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে ভাল লাগিছে মৃদুলদাৰ লগত অভিনয় কৰিবলৈ পাম আৰু খুব আশাবাদী আৰু খুব এক্সাইট হৈ আছোঁ নাটককেইখন কেতিয়াৰ পৰা আৰম্ভ কৰিম মৃদুলদাৰ ডাইৰেকশ্যন কেতিয়া আৰম্ভ কৰিব পাৰিম খুব এক্সাইট হৈ আছোঁ বুজাব নোৱাৰোঁ আৰু মই বহুত বছৰ পিছত আকৌ আহিছোঁ ৰাজধানী থিয়েটাৰলৈ নতুন থিয়েটাৰ এখন তাতে মৃদুলদাৰ লগত অভিনয় কৰিবলৈ পাই খুবেই আনন্দিত আৰু আজি অলপ নাৰ্ভাছ বহুত দিনৰ পাছত বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোক দেখিছে ইমান ধুনীয়াকৈ সজাইছে আমি যিটো ৰিহাৰ্চেল কৰিম বিৰাট ধুনীয়াকৈ পাপলুদাই সজাইছে আৰু ভাল লাগিছে এটাই কওঁ অসমবাসী ৰাইজক ৰাজধানী থিয়েটাৰ আশীৰ্বাদ কৰক আমাক আশীৰ্বাদ কৰক আমি যাতে আগুৱাই যাব পাৰোঁ আমি ভাল নাটক তিনিখনে ধুনীয়া নাটক আমি আপোনালোকৰ মাজলৈ ধুনীয়াকৈ লৈ যাব পাৰোঁ সেইখিনিয়ে কথা আমাক আশীৰ্বাদ কৰক কি নাটক লোৱা হৈছে এবাৰ 3খন নাটক 2খন অভিজিত দাৰ মুচি দিম তোমাৰ সেন্দুৰ তপস্যা আৰু ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে ৰাজধানীলৈয়ে যাব লাগিব চাগে মানে ইণ্টাৰচিটি চিফুং হ'লে নহ'ব ৰাজধানী এক্সপ্ৰেছৰ দৰে যাব আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু থিয়েটাৰ মই মানে বহুখিনি নতুন থিয়েটাৰ গৈছোঁ কিন্তু এইখনত সঁচাকৈয়ে মানে অলপ ব্যতিক্ৰম পাইছোঁ আৰু কাম কৰি যথেষ্ট সুখী মই আৰু ৰাইজে এইবাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজধানীক খুব মানে আদৰেৰে মানে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ আৰু ৰাজধানীৰ যিহেতু মানে এইবাৰ অভিনয়ৰ যিটো মানে ষ্টাফ যথেষ্ট শক্তিশালী আৰু মৃদুলদাটো কথাই নাই মৃদুলদাৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো মানে অৱকাশ নাই এতিয়া মৃদুলদাই মানে এতিয়া অলপ আগতে ক'লেই মানে বুলেট ট্ৰেইন এতিয়া ৰাজধানীও এই বুলেট ট্ৰেইনৰ দৰেই হ'ব আৰু মই সকলোৱে মোৰ পৰা মানে সদায় নতুন কিবা এটা আশা কৰে আৰু এইবাৰো ৰাজধানীক নিৰাশা নকৰোঁ ৰাজধানীক নতুনভাৱে সকলো দিশৰ পৰাই মই চাইছোঁ আৰু নতুনকৈ নতুন এটা মানে সৃষ্টিৰে ৰাইজৰ মাজলৈ আগুৱাই দিম বুলি আশা ৰাখিছোঁ আৰু আমি দেখিছোঁ গোটেই আখৰা গৃহটো আপুনি সুন্দৰকৈ সজাইছে কি ক'ব কিমান দিন লাগিছে এই সজাওঁতে এই আখৰা গৃহটি সজাওঁতে যথেষ্ট সময় লাগিছে মানে কি আখৰা গৃহটো কি হয় আমাৰ আচলতে সকলোৰে কেম্প আমাৰ যিটো আখৰা শিবিৰটোত
চাবলগীয়া জেগা অকল আখৰা মানে গৃহটোৱে থাকে। সকলো ৰাইজ আহি পেলাই তাতেই বহে বা আমাৰ অভিনেতা অভিনেত্ৰীসকল সকলো সময় এই ঘৰটোতে আমি অতিবাহিত কৰোঁ। গতিকে ঘৰটো অকণমান যদি মানে ধৰক মানে মনোপুত হয়, বহিবলৈ ভাল লাগে, তেতিয়া সেই চিন্তা কৰিহে মই আখৰা গৃহটো আৰু সকলো জেগাতে মই বৃন্দাবনতে হওক, সূৰ্যতেই হওক বা অন্যান্য থিয়েটাৰতে হওক, মই এই গৃহটো মই মানে এটা নতুন কিবা দিবলৈ মই চেষ্টা কৰোঁ। প্ৰতিখন থিয়েটাৰতে সেই মানে পৰিৱেশটো গঢ়িবলৈ চেষ্টা কৰোঁ। যিহেতু প্ৰায় 1.5 মাহমান ইয়াত থকা যায়, তাৰ পৰাহে ৰাইজৰ মাজলৈ ওলাই যায়। হয়, এতিয়া আমাৰ মোটামুটি 42 ডেইজমান চাগে ৰিহাৰ্চেল হ'ব। অহা 17 আগষ্টত আমাৰ থিয়েটাৰ ৰিলিজ হ'ব। প্ৰথম নাট্যাৰম্ভ হ'ব। সেইদিনা অসমৰ ৰাইজে ৰাজধানীক আদৰেৰে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু ৰাইজৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। প্ৰথম কথা অভিনয় পোকটো আগৰ পৰাই আছে আৰু যিখিনি টাইম জীৱনটোত মানে এতিয়া আগবঢ়াই লৈ যোৱাৰ সময়খন অভিনয় আৰু বেলেগ একো আমাৰ ওচৰত বেলেগ ৰাস্তা একো নাই। আমি অভিনয় কৰি আগবাঢ়ি যাব লাগিব আৰু সকলোতকৈ ডাঙৰ কথা অভিনয়ৰ এজন ভাল অভিনেতা আমাৰ মাজত আছে, যিজন মৃদুল দা। তেওঁৰ তত্ত্বাৱধানত এটা ধুনীয়া এটা গ্ৰুপ, সেই গ্ৰুপটোৰ আগবাঢ়ি যাব ৰাজধানী হৈ, আৰু মৃদুল দাই কোৱাৰ দৰে ৰাজধানী হৈ জিলিকি থাকিব। খুব ভাল লাগিছে, খুব ভাল মানে একেবাৰে খুবেই ভাল লাগিছে, কাৰণ ৰাইজৰ যিটো মানে সঁহাৰি পাইছোঁ আমি, সেই সঁহাৰিত আমি মানে খুব আনন্দিত হৈছোঁ, খুব উৎসাহিত হৈছোঁ, খুব সাহস পাইছোঁ। 3খন ইতিমধ্যে নাটক লোৱা হৈছে। কিমান তাৰিখৰ পৰা ইতিমধ্যে আপোনালোকৰ পেণ্ডেল আৰম্ভ হ'ব? আমি 17 আগষ্টত আমাৰ অপেনিং শ্ব' আছে ৰঙীয়া কলমনি, তাৰ পৰা আমাৰ 17 আগষ্টৰ পৰা আমাৰ আৰম্ভ হ'ব। প্ৰায় আমি যিমানখিনি গম পাইছোঁ যে একেবাৰে শেষৰ পিনলৈকে আপোনালোকৰ বুকিং হৈছে। হয়, নটৰাজৰ কৃপাত প্ৰায়খিনি আমাৰ খতম হৈছে। কি কি নাটক লোৱা হৈছে এবাৰ? আমি 3খন নাটক লোৱা হৈছে। অভিজিত ভট্টাচাৰ্যৰ 2খন, মচিদিম তোমাৰ সেন্দুৰ আৰু তপস্যা, আৰু ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে।